নতুন ভিডিঅ'লৈ নৱম শ্ৰেণী সমাজ বিজ্ঞানৰ ইতিহাস আমি পঢ়ি আহিছিলো পাৰ্ট 2 বিশেষকৈ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমনৰ ওপৰত ভিত্তি কৰি আমি ইতিমধ্যে আলোচনা কৰিলো কি ধৰণে ইউৰোপৰ পৰা আহি ভাৰতত ব্যৱসায় বাণিজ্য কৰাৰ উদ্দেশ্যে ইষ্ট ইণ্ডিয়া কোম্পানী গঠনৰ পিছত ব্ৰিটিছ চৰকাৰে ইষ্ট ইণ্ডিয়া কোম্পানীৰ যোগেদি সাম্ৰাজ্য বিস্তাৰ আৰম্ভ কৰিছিল তাৰ ওপৰত এক বিশদ আলোচনা গতিকে আলোচনাটো অতি ইন্টাৰেষ্টিং হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বিষয়বস্তুৰ লগত সংগতি ৰাখি কিতাপখন উলিয়াই ল'বা আৰু তোমালোকৰ কিবা যদি টান থাকে নিশ্চয় কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব গুৰুত্বপূৰ্ণ বিষয়টো এতিয়া আমি চাও ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাম্ৰাজ্য বিস্তাৰটো কেনেকৈ হৈছিল সম্ভৱ ভাৰতত বিশেষকৈ ৰবাৰ্ট ক্লাইভৰ পৰা লৰ্ড ডেলহাউসিৰ শাসনকাললৈকে 1848 ৰ পৰা 1856 লৈকে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ধাপে ধাপে সমগ্ৰ ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উপনিবেশ স্থাপন কৰিছিল বিশেষকৈ কোম্পানীয়ে ব্ৰিটিছ সাম্ৰাজ্য স্থাপনৰ ক্ষেত্ৰত কেইটামান অতি কৌশলগত স্থিতি গ্ৰহণ কৰিছিল প্ৰথম কথা যুদ্ধ সন্ধি কূটনীতি আৰু প্ৰতাৰণাৰ মাধ্যমেৰে সমগ্ৰ দেশীয় ৰাজ্যবিলাকৰ মাজত সংঘৰ্ষ ঘটাই তেওঁলোকে উপযুক্ত স্থিতি গ্ৰহণ কৰি দেশীয় ৰাজ্যবিলাক নিজ কোম্পানীৰ অধীনলৈ আনিবলৈ সক্ষম হৈছিল গতিকে ভাৰতৰ দেশীয় ৰাজ্যসমূহৰ নিজৰ অধীনলৈ আনিছিল এইকেইটা অতি গুৰুত্বপূৰ্ণ তেওঁলোকে কৌশল অৱলম্বন কৰিছিল এতিয়া ভাৰতবৰ্ষত যদি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনটো আমি চাওঁ ইয়াক আমি দুটা পৰ্যায়ত আলোচনা কৰিব পাৰিম গতিকে এই পৰ্যায় দুটা আমি পৃথকে পৃথকে আলোচনা কৰিবলৈ লৈছো তোমালোকে মনোযোগ দিবা বিশেষকৈ পৰাধীন ভাৰতত ব্ৰিটিছ শাসনকালক মূলতঃ দুটা ভাগত ভাগ কৰা হয় যেটো প্ৰথম পৰ্যায় বুলি কওঁ ফাৰ্ষ্ট যেটো হেজ এটো হৈছে মোগল সাম্ৰাজ্য যেতিয়া পতন আৰম্ভ হৈছিল 1857 চনত যেতিয়া সিপাহী বিদ্ৰোহ সময়লৈকে এই এটা দীঘলীয়া সময়ছোৱাত এই সময়ছোৱাক এটা প্ৰথম পৰ্যায় হিচাপে ধৰি লোৱা হৈছে আৰু এই সময়ছোৱাত কি হৈছিল অতি গুৰুত্বপূৰ্ণ ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপনৰ পৰা আৰম্ভ কৰি তেওঁলোকে ব্যৱসায় প্ৰতিষ্ঠান স্থাপনৰ গুৰুত্বপূৰ্ণ গোটেই পদক্ষেপবিলাক সম্ভৱ হৈছিল বিশেষকৈ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতবৰ্ষৰ ৰাজন্যবৰ্গক ক্ষমতাচ্যুত কৰিছিল এই সময়ছোৱাৰ ভিতৰতে আৰু বিচ্ছিন্ন যিবিলাক ৰাজ্যসমূহ আছিল একত্ৰিত কৰি বিস্তৃত কৰি আৰু ভাৰত ব্ৰিটিছ ভূখণ্ডৰ অন্তৰ্ভুক্ত কৰিছিল ঠিক তেনেকৈ সমগ্ৰ দেশতে তেওঁলোকে এটা কেন্দ্ৰীয় শাসনৰ অন্তৰ্ভুক্তি কৰি গোটেই দেশতে এক প্ৰকাৰ কেন্দ্ৰীয় শাসন প্ৰচলন কৰিবলৈ সক্ষম হৈছিল এতিয়া দ্বিতীয় অতি গুৰুত্বপূৰ্ণ পৰ্যায়টো আমি যদি আলোচনা কৰো তেতিয়াহলে 57 ৰ বিদ্ৰোহৰ পিছৰ পৰা 1858 খ্ৰীষ্টাব্দত যেতিয়া সাংবিধানিক পৰিৱৰ্তন হল গোটেই শাসন ব্যৱস্থাটো পৰিৱৰ্তন আহিলে ইংলেণ্ডৰ সংসদে গোটেই ৰাণীৰ জৰিতে গোটেই শাসন ব্যৱস্থাটো নিয়ন্ত্ৰণৰ প্ৰক্ৰিয়া যেতিয়া আৰম্ভ কৰিলে সেই তাৰ পৰা আমি আৰম্ভ কৰি 1947 খ্ৰীষ্টাব্দলৈকে ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ছোৱালৈকে এই সুদীৰ্ঘ সময়ছোৱাক আমি দ্বিতীয় পৰ্যায় হিচাপে গণনা কৰিব লাগিব এই সময়ত কি হৈছিল তোমালোকে জনা উচিত বিশেষকৈ ব্ৰিটিছ যেটো ৰাজশক্তি আছিল তেওঁলোকে ভাৰতত কি কৰিলে স্থায়ী চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল লগতে ইংৰাজ শাসনৰ সুসংগবদ্ধ কৰি ৰাখিবলৈ বিভিন্ন জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰাৰ কথা আমি ইতিহাসত পাওঁ ঠিক তেনেকৈ ভাৰতীয় জাতীয় আন্দোলনৰ বিকাশ এই সময়ছোৱাতে আৰম্ভ হৈছিল আৰু এই স্বাধীনতা আন্দোলনৰ ফল হিচাপে 1947 চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু ব্ৰিটিছসকলে ভাৰত ত্যাগ কৰিব লগা পৰিৱেশৰ সৃষ্টি হৈছিল গতিকে এই সময়ছোৱাৰ ভিতৰত আমি যদি কোম্পানী আমূলটো চাওঁ কি ধৰণে কোম্পানী শাসন আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত ইংলেণ্ডৰ ৰাণীয়ে কি ধৰণে শাসন আৰম্ভ কৰিছিল এই গোটেই এটা আমি যদি প্ৰতিচ্ছবিখন চাবলৈ যত্ন কৰো তেতিয়া দুটা ফেজত আমি কোম্পানীৰ শাসন আৰু ৰাজ সংসদীয় যেটো ব্যৱস্থা তাৰ শাসন ব্যৱস্থাৰ গোটেই সামগ্ৰিক দিকবিলাক আমাৰ চকুত প্ৰতিফলিত হ'ব এতিয়া আমি কোম্পানী আমূলটো যদি চাওঁ ৰবাৰ্ট ক্লাইভৰ যেতিয়া দ্বিতীয় প্ৰশাসন পুনৰ আৰম্ভ হৈছিল 1765 পৰা 67 ভিতৰত তেতিয়া হলে ভাৰতত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছিল এই সময়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি কৰিলে আইনগতভাৱে ৰাজশক্তি হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁলোকে বিভিন্ন ধৰণৰ চুক্তি সন্ধিৰ যোগেদি তেওঁলোকৰ দেশীয় ৰাজ্যবিলাক অধিকাৰ কৰি ভাৰতৰ দেশীয় ৰাজ্যবিলাক অধিকাৰ কৰি তেওঁলোকৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনলৈ আনিবলৈ চেষ্টা কৰিছিল আৰু এই ক্ষেত্ৰত তেওঁলোকে ভাৰতবৰ্ষৰ বিভিন্ন মোগলৰ ৰজাসকলৰ মাজত সম্ৰাটসকলৰ মাজত বিভিন্ন চুক্তি কৰিছিল এই চুক্তিসমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ চুক্তিটো আছিল 1765 চনৰ এলাহাবাদ চুক্তি আৰু তৃতীয় এলাহাবাদ বুলি কোৱা হয় তৃতীয় এলাহাবাদ অনুসৰি মোগল সম্ৰাট শাহ আলম দ্বিতীয় শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত যি চুক্তি হৈছিল এই চুক্তিত কি আছিল তোমালোকে জনা উচিত দফা কেইটা আমি ভালকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম অৰ্থাৎ এলাহাবাদ চুক্তি 1765 সম্ৰাট মোগল সম্ৰাট দ্বিতীয় শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত হোৱা কথাটো আমি স্পষ্ট ৰূপত দেখা পাওঁ গতিকে এই চুক্তিৰ ফলত কি হল ব্ৰিটিছে লাভালাভ কি হল এই চুক্তিৰ ফলতে
ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগ, বিহাৰ, উৰিষ্যা এই তিনিখন প্ৰদেশত সম্পূৰ্ণৰূপে ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰিলে আৰু কোম্পানীক দেৱানী অধিকাৰ প্ৰদান কৰা হ'ল। দেৱানী অধিকাৰ যে কৈ আছো আমি, দেৱানী অধিকাৰ মানে আচলতে কি? দেৱানী অধিকাৰ আচলতে ৰাজহ সংগ্ৰহৰ ক্ষমতা, ইয়াৰ ওপৰত ভিত্তি কৰি গোটেই ইষ্ট ইণ্ডিয়া কোম্পানী বৰ্তি আছিল। তেওঁলোকৰ কোম্পানীৰ বিভিন্ন প্ৰশাসনীয় দায়িত্বত থকা বিভাগসমূহৰ বিভিন্ন কৰ্মচাৰী নিয়ন্ত্ৰণ কৰা, তেওঁলোকৰ দৰমহা দিয়া, সৈন্য বাহিনী পৰিচালিত কৰা, ইংলেণ্ডলৈ ধন পঠোৱা, গোটেই কথাটো ৰাজহ সংগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰি আছিল। গতিকে সেই মূল প্ৰদেশ বংগ, বিহাৰ, উৰিষ্যা যেতিয়া তেওঁলোকৰ হাতলৈ আহিল, দেৱানী অধিকাৰ আহিল, তেতিয়াহ'লে আৰ্থিকভাৱেও ইষ্ট ইণ্ডিয়া কোম্পানীটো আগতকৈ বহু শক্তিশালী হৈ উঠাৰ প্ৰৱণতা গঢ়ি উঠিলে। গতিকে দেৱানী অধিকাৰ তেতিয়াহ'লে ৰাজহ সংগ্ৰহৰ ক্ষমতা, অসামৰিক আৰু প্ৰশাসনৰ দায়িত্ব লাভ। গতিকে এই ধৰণে আমি কোম্পানী শাসন ব্যৱস্থাটোক দুটা পাৰ্টত আলোচনা কৰিবলৈ চেষ্টা কৰিম। প্ৰথম পাৰ্টটোত আমি এই এলাহাবাদ চুক্তিলৈকে আলোচনা কৰিলো। ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিটো ফেজ দুটা আছিলে, এই ফেজ দুটাৰ সৈতে সংযুক্ত ৰাখি ইয়াৰ দ্বিতীয় পাৰ্টটোত আমি দ্বৈত শাসন ব্যৱস্থাত ইষ্ট ইণ্ডিয়া এক্ট আদি কৰি গোটেই আইনসমূহ পঢ়িবলৈ যত্ন কৰিম। আৰু তোমালোকে ইয়াত যদি কিবা বুজিবলৈ অসুবিধা হয় নিশ্চয় কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। এনেধৰণৰ ভিডিঅ' পাবলৈ তোমালোকে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশ্যন নিশ্চয় ছাবস্ক্ৰাইব কৰিবা। একেটা সময়তে তোমালোকে মোৰ ফেচবুক পেজ পংকজ বৰাক ফ'ল' কৰিবলৈ নাপাহৰিবা। গতিকে শ্বেয়াৰ কৰা, কমেণ্ট কৰা, লাইক কৰা আৰু মোৰ লগত সংযুক্ত হৈ থকা। ধন্যবাদ।